বগাহাটীত পৰিণত মাৰ্ঘেৰিটাস্থিত ব্ৰহ্মপুত্ৰ বোৰ্ড জহিক হৈ গৈছে মাৰ্ঘেৰিটাস্থিত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ কাৰ্যালয় কৰ্মচাৰী আৱাসী গৃহ গৰাখহনীয়া আৰু বান নিয়ন্ত্ৰণৰ বাবে গঠন হোৱা কেন্দ্ৰীয় এজেন্সি ব্ৰহ্মপুত্ৰ বোৰ্ডৰ যেন এতিয়া বগাহাটীত পৰিণত হৈছে আছে গৰু নামাই হাল থকাতকৈ নথকাই ভাল যেন হৈছে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ ক্ষেত্ৰত এই বিভাগটোৰ দায়িত্বহীনতা দেখিলে আপোনাৰো চকু কপালত উঠিব এই কাৰ্যালয়লৈ মন কৰক জৰাজীৰ্ণ কাৰ্যালয়টোত নাই মানে নামফলক পৰ্যন্তও নাই ভগ্ন জৰাজীৰ্ণ হাবিৰ মাজত এই গৃহসমূহ দেখি এয়া কোনো ভূত বাংলা দৃশ্য বুলি ভয় নাখাব এয়া মাৰ্ঘেৰিটাস্থিত কেন্দ্ৰীয় এজেন্সি ব্ৰহ্মপুত্ৰ বোৰ্ডৰ কাৰ্যালয় তথা কৰ্মচাৰী আৱাস গৃহৰ দৃশ্যহে কাৰ্যালয়টো এগৰাকী চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰীয়ে জানিবলৈ দিয়া অনুসৰি কিছু বছৰ পূৰ্বে কাৰ্যালয়টো চুবুৰীয়া অৰুণাচল প্ৰদেশলৈ স্থানান্তৰ কৰা হৈছে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কাৰ্যালয়টো অৰুণাচল প্ৰদেশলৈ স্থানান্তৰ কৰাৰ বিষয়ে অৱগত নহয় স্থানীয় লোক আনকি কাৰ্যালয়টো গাতে লাগি থকা ব্যক্তিসকলেও নাজানে কাৰ্যালয়টো ইয়াৰ পৰা অৰুণাচল প্ৰদেশলৈ স্থানান্তৰ কৰাৰ কথা বৰ্তমান ইয়াক কাৰ্যালয়ৰ সলনি গুদামঘৰ হিচাপে ব্যৱহাৰ কৰি আহিছে কেন্দ্ৰীয় এজেন্সি ব্ৰহ্মপুত্ৰ বোৰ্ডে কেন্দ্ৰীয় এজেন্সি ব্ৰহ্মপুত্ৰ বোৰ্ডৰ মাৰ্ঘেৰিটাস্থিত এই চৌহদটোত বৰ্তমান এনেদৰে জহিক হৈ গৈছে বহুকেইখন গাড়ী মটৰকে ধৰি বৃহৎ জেনেৰেটৰ পানীৰ পাম্প আদি বহু মূল্যৱান ৰাজহুৱা সম্পত্তি স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি কাৰ্যালয়টো চৌহদত থকা বৃহৎ গছ এজোপা কাটি চৰকাৰী পুঁজি অপব্যয় কৰি কিছু বছৰ পূৰ্বে পানী পাইপ স্থাপন কৰা হৈছিল যদিও পাইপ পুতিয়ে দায়িত্ব সামৰি নিৰ্বিদা লাভ কৰা ঠিকাদাৰে স্থানীয় সচেতন ব্যক্তি তথা মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা সৌৰাগিৰিয়ে কেন্দ্ৰীয় এজেন্সি ব্ৰহ্মপুত্ৰ বোৰ্ডৰ এনেদৰে ৰাজহুৱা ধনৰ অপব্যয়ত আশ্চৰ্য প্ৰকাশ কৰিছে চৰকাৰী ধন অপব্যয় কৰি এনেদৰে এটা কাৰ্যালয় চলাই থকা কোনো অৰ্থ নাই বুলি কয় সৌৰাগিৰিয়ে কেন্দ্ৰীয় এজেন্সি ব্ৰহ্মপুত্ৰ বোৰ্ডৰ যদি কাম নাই তেনে বিভাগটো বন্ধ কৰি দিবৰ বাবেও তেওঁ চৰকাৰলৈ আহ্বান জনাইছে আনহাতে আন এগৰাকী সচেতন সমাজকৰ্মী ৰমেশ হাতীমুৰিয়ায়ো মাৰ্ঘেৰিটাস্থিত কেন্দ্ৰীয় এজেন্সি ব্ৰহ্মপুত্ৰ বোৰ্ড বৰ্তমান ভালুকৰ খাঙিত পৰিণত হোৱা বুলি অভিযোগ উত্থাপিত কৰিছে ৰাইজৰ ধন অপব্যয় কৰি কাৰ্যালয়টোত জহিক হৈ যোৱা সম্পদসমূহৰ বাবে গভীৰ উদ্বেগ প্ৰকাশ কৰে সচেতন সমাজকৰ্মীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰক এই ক্ষেত্ৰত চকু দিবলৈ আহ্বান জনাইছে ৰমেশ হাতীমুৰিয়াই মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম মই ব্ৰহ্মপুত্ৰ বোৰ্ড অফিচ এতিয়াতো ব্ৰহ্মপুত্ৰ আৰু গংগা নদীৰ লগাই বোৰ্ড ইয়াত হৈছে বুলি আমি গম পাওঁ আৰু মোৰ ঘৰ ইয়াৰ কাষতে মই 2004ৰ পৰা স্থায়ীকৈ ইয়াত আছোঁ কিন্তু মই দেখিছোঁ ইয়াৰ ঘৰ আছে এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কিন্তু আপোনালোকে দেখিছে গাড়ীবিলাক তেনেকৈ পৰি আছে আৰু ঘৰবিলাকো জৰাজীৰ্ণ হৈ আছে আৰু ইয়াত মানুহ আহে ইয়াতে মানুহ আছে কাম কৰা আৰু ইমান ডাঙৰ এটা মানে মাটিকালি মানে জংঘল বনেৰে ঢাকি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আই থিংক ইন 1980-81ত গঠন কৰা হৈছিলে আৰু তেতিয়া তাহানি মই মাৰ্ঘেৰিটা যাওঁতে দেখোঁ কিন্তু যেতিয়া মই স্থানীয়কৈ ইয়াত মানে থাকিবলৈ ল'লোঁ আৰু মোৰ ঘৰৰ নিচেই কাষতে আৰু আমি দেখি থাকোঁ আৰু মানুহবিলাক আহে আৰু ইয়াত মানে কাম কৰে আৰু ৰিটায়াৰ হোৱাৰ পিছত যায় ৰিটায়াৰ হোৱাৰ পিছত গ'ল আৰু তাৰ এপইণ্টমেণ্টটো হোৱাটো মই দেখা নাই আৰু ইয়াৰ হেড অফিচ চাগে ৰয়িঙত আছে আৰু মেওতো অফিচ আছে অৰুণাচল অন্যান্য ঠাইতে আছে বুলি এওঁলোকে কয় আৰু ইয়াত মানে কাম কৰা কৰ্মচাৰীসকলে আৰু কৰ্মচাৰীসকলৰো মানে আপোনালোকে দেখিছে না মানে ঘৰৰ অৱস্থা কেনেকুৱা আছে আৰু দূৰ দূৰণিৰ পৰা আহিছে আৰু ইয়াত আহি মোৰ লগত মানে বন্ধুত্ব হৈছে গুৱাহাটীৰ গণেশ দত্ত আছে আৰু মানে চৰকাৰৰ মানে বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ এই সম্পত্তিবিলাক এনেকৈ পৰি আছে আৰু এইটো পিয়ৰলি ম্যাদী মাটি আৰু যোৱা বছৰ নে তাৰ আগত 2-3 বছৰ আগতে এই ৱালবিলাক হৈছে আৰু কাষতে আমাৰ ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে সুন্দৰ ঠাই আছে ৰিহেবিলিটেশ্যনৰ কাম ভালকৈ হৈছে যায় সেৱা ৰিহেবিলিটেশ্যন এই ধৰণে অফিচটো যদি মানে চৰকাৰে এতিয়া কি কৰে কি নকৰে আমিতো নাজানো এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৱাটাৰ ৰিচোৰ্চেছ আছে গভৰ্ণমেণ্টৰ 2টা গাড়ী মানে ভাল গাড়ী জিপচি গাড়ী পৰি আছে জীপ গাড়ী পৰি আছে ইমান মানে ভাল সম্পত্তিবিলাক পৰি আছে দেখি আমাক মানে বেয়া লাগে কেতিয়াবা কাৰণ আমাৰতো ইয়াত মানে এই ইনকাম টেক্সৰ ইয়াত মানে কিবা হ'লেতো অংশ ইয়াত মানে কামত আহিছে
গতিকে ইয়াৰ কৰ্মচাৰীবিলাকে বিশেষকৈ জানে আৰু মইতো এনেকৈ দেখা উপৰি এইটো আৰু কৰ্মচাৰী যদি ইয়াত আছে আপুনি দুআষাৰ তেওঁলোকৰ পৰা জানিব পাৰিব। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।